Hello dear students, কি খবৰ তোমালোকৰ? আশা কৰিছো তোমালোক সকলো ভালে আছা আৰু পৰীক্ষাৰ কাৰণে ধুনীয়াকৈ প্ৰিপাৰেচন কৰি আছা। আজিৰ পৰা আমি এটা নতুন সিৰিজ তোমালোকৰ কাৰণে ষ্টাৰ্ট কৰিবলৈ ওলাইছো। আশা কৰিছো এই সিৰিজটোৰ পৰা তোমালোকে উপকৃত হ'ব পাৰিবা। সিৰিজটো হৈছে তোমালোকে যিসকলে আমাৰ এপত অনলাইন ক্লাছ কৰি আছা, তোমালোকৰ যিবিলাক ডাউট থাকে হয়নে, তোমালোকৰ বহুতৰে কোনোবাই গণিত টান পোৱা, কোনোবাই ভাষা জ্ঞান টান পোৱা হয়নে, তোমালোকৰ বা কোনোবাটো কুৱেশ্যন তোমালোকে টান পোৱা, তো তেনেকুৱা ধৰণৰ যিবিলাক কুৱেশ্যন তোমালোকে টান পোৱা, যিসকলে আমাৰ লগত ক্লাছ কৰি আছে তেওঁলোকৰ ডাউট বিলাক আমি সলভ কৰি দিওঁৱে। আৰু তোমালোকে যিসকলে এতিয়ালৈকে ক্লাছ কৰা নাই, বিভিন্ন কাৰণত হয়তো পইচাৰ অভাৱত হ'ব পাৰে বা তোমালোকে আন কৰবাত ক্লাছ লৈছা হয়নে, আন কৰবাত ক্লাছ কৰিলেও বা পইচাৰ অভাৱ হলেও কোনো কথা নাই। তোমালোকে যদি কিবা নোৱাৰা থাকে, তোমালোকে আমাৰ যিটো হোৱাটছএপ নম্বৰ আছে, হোৱাটছএপ নম্বৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত পাবা। সেই হোৱাটছএপ নম্বৰত তোমালোকে নোৱাৰা প্ৰশ্নৰ উত্তৰবিলাক আমাক সুধিবলৈ পাৰিবা। আমি যেতিয়াই সময় পাওঁ তেতিয়াই আমি তোমালোকক ইয়াৰে উত্তৰবিলাক ভিডিঅ' আকাৰত তোমালোকক দি দিম। ঠিক আছে, আশা কৰিছো ধুনীয়াকে বুজি পালা। গতিকে কিবা নোৱাৰা থাকিলে তোমালোকে আমাক জনাবলৈ নাপাহৰিবা। লগতে এটা কথা জনাব বিচাৰিছো যে যিসকল ছাত্ৰ ছাত্ৰীয়ে আমাৰ লগত এতিয়া ক্লাছ কৰি আছে, তেওঁলোকক যিখিনি কুৱেশ্যন সেইখিনি আগতে সলভ কৰি দিয়া হ'ব। তাৰ পিছতহে যিসকলে তোমালোকে ক্লাছ বিলাক কৰা নাই, তোমালোকৰ খিনি আমি সলভ কৰি দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া চোৱা, এনেকুৱা ধৰণৰ আগতে আমিতো বহুতখিনি সলভ কৰি দিছো। গতিকে এনেকুৱা ধৰণৰ আৰু এটা কুৱেশ্যন কৰিছিলে আমাৰ এপত ক্লাছ কৰি থকা ষ্টুডেণ্ট এজনে। ষ্টুডেণ্টজনৰ কুৱেশ্যনটো আছিল যে ইয়াৰে কোনটো 54ৰ উৎপাদক নহয়। এইটো কুৱেশ্যনৰ আনসাৰ সেই ষ্টুডেণ্টজনে বুজি পোৱা নাছিলে, গতিকে আমাক কৈছিলে যে বুজাই দিব, বুজি পোৱা নাই। আমাক সুধিছিলে যে তলৰ কোনটো 54ৰ উৎপাদক নহয় সুধিছিলে। এতিয়া ইয়াৰে কোনটো 54ৰ উৎপাদক নহয় আমি আনসাৰটো উলিয়াবলৈ চেষ্টা কৰো। চোৱা, তোমালোকৰ হয়তো যিহেতু বৰষুণ দি আছে, চাউণ্ডটো অলপ প্ৰব্লেম পাব পৰা, তোমালোকে এইটো ইগনোৰ কৰিবা। চোৱা, আমাক সুধিছিলে তলৰ কোনটো 54ৰ উৎপাদক নহয়। এতিয়া ইয়াৰে আমি সলিউশন উলিয়াবৰ কাৰণে আমি কি কৰিম, আমি চোৱা 54ৰ কি কৰিম, 54ৰ উৎপাদক বিলাক আমি উলিয়াই লম হয়নে। উৎপাদক উলিয়াও তোমালোক আগতে শিকাইছিলো, যোৱাকালিও বা দুদিন আগতে তোমালোকৰ কাৰণে ভিডিঅ' আমি আপলোড কৰি দিছিলো উৎপাদক আৰু গুণিতকৰ হয়নে। চোৱা, উৎপাদক উলিয়াব লাগিলে আমি কি কৰিব লাগিব, প্ৰথমতে আমি একেৰে ষ্টাৰ্ট কৰিব লাগিব। একৰ লগত কি পূৰণ কৰিলে 54 পোৱা যায়, একৰ লগত কি পূৰণ কৰিলে 54 পোৱা যায়। আমি জানো একৰ লগত 54 পূৰণ কৰিলে আমি কিমান পাম, 54 পাম। কাৰণ যিকোনো সংখ্যাৰ লগত সেই কোনো এটা সংখ্যাৰ লগত যদি আমি 1 পূৰণ কৰো, সেই সংখ্যাটোৱে আমি পাওঁ। এতিয়া 2ৰ লগত কিবা সংখ্যা পূৰণ কৰি 54 পামনে? 2ৰ লগত আমি কোনো এটা সংখ্যা পূৰণ কৰি 54 পাব পাৰো নে? নিশ্চয় পাৰো। কাৰণ চোৱা, 54ৰ এককৰ স্থানত কি আছে, এককৰ স্থানত কি আছে, এককৰ স্থানত 4 আছে। যিহেতু 4 আছে, এইটো কি সংখ্যা, 54টো যুগ্ম সংখ্যা। যুগ্ম সংখ্যাক 2ৰে সম্পূৰ্ণৰূপে হৰণ যায়। যিহেতু যুগ্ম সংখ্যাক 2ৰে সম্পূৰ্ণৰূপে হৰণ যায়, গতিকে 2ৰে কিমান বাৰ যাব 54ক আমি চাওঁ আহা। চোৱা, 2ৰে চোৱা, প্ৰথমতে 2 2 4, 5ৰ 4 গলে কিমান ৰৈ গল 1। সেই 1টো এই 4 লগ লাগি হৈ গল 14, 2 7 গুণ হৈ গল 14। অৰ্থাৎ 2ৰ লগত যদি আমি 27 পূৰণ কৰো, 2 পূৰণ 27, 27 দুগুণ কিমান হব, 54 হব। আশা কৰিছো বুজি পালা। এতিয়া আমি নেক্সট কি কৰিম চোৱা, ইয়াৰে পিছত আমি 3ৰ লগত কিবা সংখ্যা পূৰণ কৰি 54 পামনে আমি চাম। চোৱা, 3 1 গুণ 3, 5ত 3 গলে কিমান ৰৈ গল 2, সেই 2টো 4 লগ লাগি হৈ গল 24। এতিয়া 3ৰে 24ক কেইবাৰ যাব, 8 বাৰ হয়নে। 3 8 গুণ 24, অৰ্থাৎ 3ৰ লগত যদিহে আমি 18 পূৰণ কৰো, 18 3 গুণ কিমান হব, 54 হব। আশা কৰিছো ধুনীয়াকে বুজি পালা। এতিয়া 4ৰ লগত কিবা সংখ্যা পূৰণ কৰি 54 পাব পাৰো জানো? নিশ্চয় আমি নোৱাৰো। চোৱা, আমি পাওঁ নে নোৱাৰো কেনেকেও চাব পাৰো। 54টো লিখি লোৱা, 4ৰ লগত চোৱা, 4 1 গুণ 4, 5ৰ 4 গলে কিমান হল 1, 14 হল। এতিয়া 4 ভাগ মতা, 4 1 গুণ 4, 4 2 গুণ 8, 4 3 গুণ 12, 4 4 গুণ 16। চোৱা, 12 নাই 16 নাই, অৰ্থাৎ সম্পূৰ্ণৰূপে হৰণ নগল। সম্পূৰ্ণৰূপে হৰণ নগল মানে এই সংখ্যাটোক 4ৰে 4ৰ লগত কোনো এটা সংখ্যা পূৰণ কৰি আমি 54 পাব নোৱাৰো। ঠিক আছে, গতিকে নিলিখো। 4ৰ পিছত আমি 5 পাওঁ, 5ৰ ভাগ মাতা 5 10 গুণ কিমান হয় 50, 5 11 গুণ 55 হয়নে। 5ৰ লগত কোনো সংখ্যা পূৰণ কৰি আমি 54 নাপাওঁ। এতিয়া নেক্সট চোৱা, 5ৰ পিছত আমি কি পাওঁ, 6 পাওঁ। আমি জানো 6ৰ লগত যদি আমি 9 পূৰণ কৰো, 6 পূৰণ 9, 6 9 কিমান হয় 54 হয়। গতিকে আমি লিখিব পাৰো 6 পূৰণ 9, 6 9 কিমান হৈ গল 54 হৈ গল। এতিয়া 6ৰ পিছত আমি 7 পাওঁ, 7ৰ লগত কিবা সংখ্যা পূৰণ কৰি 54 পাম জানো? 7ৰ ভাগ মাতা চোন, 7 1 গুণ 7 এনেকে, 7 4 গুণ 28, 7 5 গুণ 35, 7 6 গুণ 42, 7 7 গুণ 49, 7 8 গুণ 56। অৰ্থাৎ 7ৰ লগত কোনো সংখ্যা পূৰণ কৰি আমি 54 নাপাওঁ। গতিকে আমি লিখিব নোৱাৰো। 7ৰ পিছত আমি 8 পাওঁ, 8ৰ ভাগো মাতা, 8 6 গুণ 48, 8 7 গুণ কিমান হয় 56 হয়। 54 আছে নেকি? নাই। অৰ্থাৎ 8ৰ লগত কোনো সংখ্যা পূৰণ কৰি আমি 54 নাপাওঁ। গতিকে আমি ইয়াত লিখিব নোৱাৰো। ঠিক আছে, 8ৰ পিছত আমি 9 পাওঁ, 9ৰ লগত আমি জানো 9 6 গুণ কিমান হয় 54, কিন্তু
6 নম্বৰ লিখিছো নহয়, গতিকে দুবাৰ লিখাৰ কোনো প্ৰয়োজন নাই। লিখিলেও কাটি দিব নোৱাৰে, ঠিক আছে, কিন্তু দুবাৰ লিখাৰ প্ৰয়োজন নাই। 9ৰ পিছত আমি পাওঁ 10, 10ৰ লগত কোনো সংখ্যা পূৰণ কৰি আমি 54 নাপাওঁ। অৰ্থাৎ 54ৰ উৎপাদক আমি কি পালো? 54ৰ উৎপাদকসমূহ আমি কি পালো? চোৱা, উৎপাদকসমূহ লিখোতে সদায় এইটো চাইডৰ পৰা লিখি যাবা, সৰুৰ পৰা ডাঙৰ লিখি 1 2 3 6। চোৱা 1 2 3 6, 9 18, 9 18, 27 54, 27 54। এইকেইটা হৈছে এই 54ৰ উৎপাদক। এতিয়া কুৱেশ্যনটো আমি চাওঁ, অহা কুৱেশ্যনটো আমাক কি সুধিছিলে? কুৱেশ্যনটো আমাক সুধিছিলে যে চোৱা, আমাক সুধিছিল যে ইয়াৰে কোনটো এই 54টোৰ উৎপাদক নহয়, সেয়া আমাক সুধিছিলে, হয়নে? এতিয়া চোৱা, দুইটোতো 54ৰ উৎপাদক হয়, গতিকে এইটো ইনকাৰেক্ট হৈ গ'ল, এইটো নহ'ব, কাৰণ দুইটো কি হয়? 54ৰ উৎপাদক হয়। 3 আছে, 3ও চোৱা, 3ও কি হয়? 54ৰ উৎপাদক 3ও হয়, গতিকে এইটো নহ'ব। চোৱা 9টো চোৱা, 9 কি হয়? 54ৰ উৎপাদক হয়, যিহেতু 9টো 54ৰ উৎপাদক হয়, এইটো নহ'ব। ইয়াতে ৰৈ কি গ'ল আমাৰ? ৰৈ গ'ল 5। এতিয়া 5টো ইয়াতে চোৱা আছে নে? চোৱাচোন উৎপাদকত 1 2 3 6 9 18 27 54। 5টো আছে জানো ইয়াতে? 5টো নাই। যিহেতু 5টো নাই, আমি কি গম পালো? আমি ধুনীয়াকে গম পালো যে এই 5টো কি হয়? 54ৰ উৎপাদক নহয়। বাকী থকা ইয়াতে 2 3 আৰু 9 এইকেইটা যে অপচন আছিল, এইকেইটা কি হয়? 54ৰ উৎপাদক হয়। আশা কৰিছো উৎপাদক কেনেকে উলিয়াব লাগে ধুনীয়াকে বুজি পালা। যদি তোমালোকৰ কিবা ডাউট ৰৈ গ'ল, তোমালোকে আমাৰ ভিডিঅ' বিলাক চাই ল'বা, ঠিক আছে। আমি 3-4টা ভিডিঅ' ইতিমধ্যে আমি আপলোড কৰি দিছো, তোমালোকে ধুনীয়াকে চাই ল'বলৈ পাৰিবা। আশা কৰিছো ধুনীয়াকে বুজি পালা। আৰু তোমালোকৰ যদি কিবা ডাউট আছে আমাক সুধিবলৈ নাপাহৰিবা। তোমালোকৰ গোটেইখিনি ডাউট আমি চলভ কৰি দিবৰ কাৰণে চেষ্টা কৰিম। এপৰ ক্লাছ কৰিলেও কৰি দিম, অৰ্থাৎ অনলাইন ক্লাছ আমাৰ লগত কৰিলেও তোমালোকৰ ডাউটখিনি চলভ কৰি দিম। অনলাইন ক্লাছ যদি নকৰা, তেতিয়াও আমি তোমালোকৰ ডাউট বিলাক চলভ কৰি দিম, ঠিক আছে। আৰু চোৱা, যদি তোমালোকে অনলাইন ক্লাছ কৰিব বিচৰা, তোমালোকে আমাৰ এপটো ডাউনলোড কৰিব লাগিব। ডেছক্ৰিপশ্যনত এপটোৰ লিংক দি থোৱা আছে। অনলি 2000ত তোমালোকৰ গোটেইটো কোৰ্চ আমি কভাৰ কৰি দিম, ঠিক আছে। তোমালোকৰ গোটেইটো কোৰ্চ আমি অনলি 2000 ৰুপিছত কভাৰ কৰি দিম। তাত তোমালোকে ডাউট ছেকশ্যন আছে, বা তোমালোকৰ গোটেইবিলাক চিলেবাছ কভাৰ কৰি দিয়া হ'ব। নোৱাৰিলে ইয়াতো অপচন আছে, তোমালোকে যেতিয়াই ইচ্ছা তেতিয়াই তোমালোকে নোৱাৰা প্ৰশ্নবিলাক আমাক সুধিবলৈ পাৰিবা। আমি তোমালোকৰ প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰে দি দিম, ঠিক আছে। আৰু তোমালোকে চিলেবাছ ৱাইজ তাত তোমালোকে ভিডিঅ'সমূহ পাই যাবা। ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে তলত কমেণ্ট ছেকশ্যনত আমাক সুধিবলৈ নাপাহৰিবা। আৰু আমাৰ যদি তোমালোকে ইউটিউব চেনেলবিলাক ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা। আৰু চোৱা, লগতে তোমালোকে যদি কুৱেশ্যন কৰা, এনেকে তোমালোকে লিখি দিব পাৰা, যেনে হাই ছাৰ, এনেকে লিখি দিব পাৰা, ঠিক আছে। চোৱা, ইয়াত আহি গ'ল হাই ছাৰ, ঠিক আছে, আহি গ'ল। ইয়াতে অপচন আছে চেণ্ড কৰা, ইয়াতে চেণ্ড কৰি দিয়া। চেণ্ড কৰি দিয়াৰ লগে লগে ইয়াতে আমাৰ মোবাইলত, ঠিক আছে, বা আমাৰ তাত এই মেছেজটো আহি যাব। আৰু ইয়াতে তোমালোকে কিবা যদি নোৱাৰা থাকে, ইয়াতে তোমালোকে গেলাৰীৰ পৰা তোমালোকে ফটো মাৰিও, মোবাইলৰ সহায়ত ফটো মাৰিও তোমালোকে আমালৈ পঠিয়াই দিব পাৰা। আমি সেইটো তোমালোকৰ চলভ কৰি দিবৰ কাৰণে সদায় চেষ্টা কৰি আহিছো, আৰু ভৱিষ্যতে তোমালোকৰ গোটেইখিনি চলভ কৰি দিবৰ কাৰণে চেষ্টা কৰিম। আশা কৰিছো ধুনীয়াকে তোমালোকে বুজি পালা।